নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে ভাল খবৰ এটা আহি গ'ল। পুনৰ আপোনালোকৰ গ্ৰেড 3 কিছুমান চাকৰি মুকলি কৰি দিলে। আপোনালোকৰ এই চাকৰিসমূহ কি হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পাইছে নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড NIACL ৰ ফালৰ পৰা ৰিলিজ কৰিছে এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট 300 এছিষ্টেণ্ট পোষ্টৰ কাৰণে ক্লাছ 3 মানে গ্ৰেড 3 আপোনালোকৰ ভেকেঞ্চি হয়। ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰে। ইম্পৰ্টেণ্ট ডেটসমূহ আপোনালোকে দেখিব পাৰিছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 1 জানুৱাৰী 2024 পৰা আৰু লাষ্ট ডেট দি আছে 15 ফেব্ৰুৱাৰী 2024। এডমিট কাৰ্ড বৰ্তমানলৈ কেতিয়া দিব এইটো ঘোষণা কৰা নাই। এক্সাম ডেটটো কেতিয়া হ'ব এইটো কথা ঘোষণা কৰা নাই, কিন্তু এপ্লাই আপোনালোকৰ 1 জানুৱাৰীৰ পৰা চলিছে আৰু লাষ্ট ডেট দি আছে 15 ফেব্ৰুৱাৰীলৈকে। আৰু নেম অফ দা পোষ্ট আছে এছিষ্টেণ্টৰ গ্ৰেড 3 ভেকেঞ্চি হয়। নম অফ পোষ্ট আছে 300টা। কেটেগৰিজ ভেকেঞ্চিসমূহ দেখিব পাইছে। ইউআৰ কেটেগৰীৰ কাৰণে 149, SC কাৰণে 68, ST কাৰণে 43, OBC কাৰণে 10টা আৰু EWS কাৰণে 30টা আছে। পে স্কেল ডিটেইলছসমূহ দেখিব পাৰিছে। 22,405 টকাৰ পৰা আপোনালোকৰ 23,700 পৰা আপোনালোকৰ 26,000 পৰ্যন্ত আপোনালোকক দিয়া হ'ব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ এ কেণ্ডিডেট পছেছ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন ৰিকগনাইজড ইউনিভাৰ্চিটি। যিসমূহ কেণ্ডিডেট BA, BSc, BCom যদি আপোনালোকে পাছ কৰি থৈ দিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চি আপোনালোকে দেখিব পাইছে। আৰু এজ লিমিটৰ সম্পৰ্কে আপোনালোকক কৈ দিছো। এজ লিমিট দি আছে 21ৰ পৰা 30 বছৰ। আপোনালোকৰ 1 জানুৱাৰী 2024লৈকে বয়সসমূহ গণনা কৰা হ'ব। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। SC, SC কেণ্ডিডেটৰ পৰা 5 বছৰ মানে আপোনালোকৰ 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট 3 বছৰ 33 ইয়াৰ্ছলৈকে, PWD 10 বছৰ মানে 40 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ইয়াৰ কাৰণে আবেদন কৰিবলৈ এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। SC, SC, PWD কেণ্ডিডেটে 100 টকাকৈ দিব লাগিব। বাকী UR, OBC, EWS কেণ্ডিডেটে 850 টকাকৈ দিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰটো হ'ব আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব ফাৰ্ষ্ট টাইম। তাৰপিছত আপোনালোকৰ সেই এক্সামটো পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। এইখিনি আপোনালোকৰ আছে চিলেবাছ। আৰু অসমৰ আপোনালোকৰ এক্সাম চেণ্টাৰসমূহ আপোনালোকে দেখিব পাইছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। আৰু ইয়াত আপোনালোকৰ দেখিব পাইছে ধুনীয়াকৈ ডিটেইলছখিনি লিখা আছে। আৰু আপোনালোকৰ যদি এডভাৰটাইজমেণ্টৰ লিংক লাগে আমাক কমেণ্ট কৰিব পাৰে। লগতে এপ্লাই লিংক লাগিলে আমাক কমেণ্ট কৰিব পাৰে। লগতে আপোনালোকৰ অফিচিয়েল যদি এডভাৰটাইজমেণ্ট লাগে সেইটো আমাক কমেণ্ট কৰি আমি আপোনালোকক দি দিম। আৰু আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকক ৱেবছাইটটো কৈ দিছোঁ, সেইটোকে নিজেও আবেদনসমূহ কৰিব পাৰে। NIACL বুলি গুগল বা ক্ৰমত লিখি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।